ওম মাধব মাধব বাসি মাধব মাধব হৃদি স্মরন্তি সাধবে সর্বং সর্বকার্যেষু মাধব মাধব। মই মতা মানুহ থাকোঁতেও মই খৰি ফালি ভাত খাব লাগে হা এই মোৰ কপাল এনে কথা এটা কয় নে বোলে আছে গৰু নেবাই হাল হোৱাতকে নোহোৱাই ভাল ঐ ৰাম হতশ্ৰী হোৱা এইফালে আবেগতে মই ইয়াতে আছো আইদেউ কাম এটা কৰি আছো নেলাগে কাম কৰি ফালিব এইফালে বেগতে মই যাব নোৱাৰো আইদেউ যি ক'ব লগা আছে তাৰ পৰাই কওক মই শুনি আছো ঐ বুন্দা চাহ চিনি পাওঁ কৰ্ণা মাকৰি সহায় দিম মাকে চিনি পোৱা নাই ৰণচন্দী বমনি দেই এইজনী কোনটো কৰো এতিয়া তেওঁ ক'ব অমুকটো কৰ সিজনীয়ে ক'ব তমুকটো কৰ মই কাৰ কথা শুনো কৈছো আইদেউ ক'ত আছে খৰি ফালি আছে একেবাৰে ফেট তুলি আছে যাওঁ আইদেউ নষ্ট যোৱা মাটি থাকিলে শুনাকে নাপাওঁ নাৰিকলটো কাটি আছিলো সেইকাৰণেহে এটা নাৰিকল কাটোতে তোক গোটেই বেলাটো লাগিব হে দাখন বদোৱা ধাৰে না দাখন বদোৱা হে পাকঘৰ পৰা মই দেখোন আনি মোৰ মেখেলাখন পিন্ধি নাৰিকলটো নাকাটা কেলে জহনি যোৱা তেনেহ'লে আইদেউ মই পাকঘৰৰ পৰা সেই ময়দাখন লৈ আহোঁ আপুনি মেখেলাখন লৈ আহক কি কৈছ জহনিত যোৱা একাপ পাত চৰতে মাৰক চিনি পোৱা নাই হে আপুনি কৈছে কাৰণেহে বাপেকলৈ গৈছে ক'লৈ গৈছে নাজানো কিন্তু ওলাই যোৱা দেখিছোঁ কেতিয়া আহিব জানো মন গ'লে আহিব চাগৈ আহক আজি জলপান বাটি খুৱাম মাকে ঠিক মিলিছ দুইটা একেবাৰে পাভ যোৰা বাপেৰে তোক এনে ঘৰ চপাই লৈছে নে হা কামৰ ফালে একো নাই ফুটুকাৰ ফেন একাহি একাহি খাবি গাভিনী শিয়ালজনীৰ নিচিনাকে শুই বহি কটাবি তাৰ বাদে কি আছে ঐ নাৰিকল কাটি দেখুৱাব লাগে যা তই এইটো কাটিবই লাগিব আইদেউ আজি বৃহস্পতিবাৰ দেউতাই গধূলিলৈ লক্ষী পূজা কৰিব বাপেৰে লক্ষী পূজা পাতে হে চাকি গছ জ্বলাবলৈ এচি কোটা মিঠাতেল নাই ভাত গাল সিজাবলৈ চাউল পাত একো নাই কিহৰ গছত লক্ষী পূজা পাতে হাতত চাই কোনটো বৰসভা হ'লে মনটো আজি বাপেৰেকো খেদিম তোকো খেদিম ঐ উঠ উঠ বুলি কৈছো ক'লৈ এই চাৰি ধাপৰ বাহিৰ হতই উঠ মোৰ চকুৰ আগৰ পৰা আপুনি ক'লৈ যাম নেকি নাযাওঁ দেউতাই মোক তুলনীয়া পু কৰিম বুলিহে লৈ আহিছে নাযাওঁ ইয়াৰ পৰা মই থাকিমেই কি কলি তোক তুলনীয়া পু কৰিম তোৰ দৰে অবাঞ্চন এটা মই পুহিম গল গন্দানি বাস কৰিম মাৰে চিনি পোৱা নাই ওলাই যা সজাগতে ওলাই যা ঐ এখন দেখিছ হা ঐ কাটি দুটুকুৰা কৰি মাৰে চিনি পোৱা নাই মই গুচি যাম কিন্তু দেউতা আহিলে আকৌ আহিম আহিবিচোন চাম শিয়াল খেদা দি মাৰে চিনি পোৱা নাই হা এগাল এগাল খাবি দিনটো কাম বন নাই পেট পেলাই পেলাই শুবি কিডাল কাম কৰি ফালিছ তই হা আহিবি তোক মই চাম ৰাম ভাল ৰাম নহয় জমকাল আহিবি এইখনে তোক মই দুটুকুৰা কৰিম দুটুকুৰা কৰিম যা কাম বন নাই পাহি ঘৰ সোমাবহি মোৰ ভৰ গৰম কৰিছ মৰা মতা মানুহ নাৰিকলটো কাটিব নোৱাৰিলি হা নাৰিকল কাটিছ ৰাম ক'লৈ যাওঁ য'ৰ পৰা আহিছোঁ তলৈকে যাওঁগৈ
আইদেৱে কৈছে কাটি টুকুৰা টুকুৰ কৰিম তোক। তই কিবা কৈছিলি? একো কোৱা নাই। হা? আজি আপোনাকো বোলে সুদাই নেৰে, ঘৰলৈ নাযাব দেউ। মোক কিডাল কৰিব? মোক কিডাল কৰিব? দেউতা নেযাব, ডালৈ খাপ পিটি আছে আইদেৱে। দেউতা মই আপোনাক কামো কৰি মাতিছো, নেযাব। মই ভয় নকৰো। নকৰে যদি যাওক, মই কিন্তু নেযাওঁ। একেবাৰে গধূলিলৈকেহে যাম, তেতিয়া মানে আইদেউৰ খংটো কমিব। ঠিক আছে, চাওঁচোন তোৰ পানী কলে যায়। সুবৰ্ণলতা, সুবৰ্ণলতা, সুবৰ্ণলতা। ৰাতিপুৱা গাটো ধুইয়ে গোসাঁইখন তিয়াই যে ঢাপলি মেলিলে, ঘৰখনত কি আছে কি নাই কিবা সোধ-পোছ কৰিছেনে? মেকুৰী মন মাই বোলে আছটা খৰি নাই, কি কৰে কৰক এতিয়া। এইটো লোৱা। এইটো কাৰ মূৰত ভৰণ দিম? হে, দুপৰীয়া সাজলে চাউল পাত একো নাই। মই আপোনাক কিবা কৰিবলৈ কৈছিলো নহয়, শুনিছিলে মোৰ কথা? পেটত পানী গামোচা মাৰি সুদা পেটে থাকক এতিয়া, অমুকে কি আহে যায়। কা তব কান্তা কস্তে পুত্ৰ সংসাৰ অয়ম অতীব বিচিত্ৰ, অতীব বিচিত্ৰ। টকা পইচা গাল গোটাই দিব পৰা হলে মূৰত তুলি ৰাখিলেহেঁতেন, তাকে পৰা নাইতো। লাওপাত কচুপাত, লাওপাত কচুপাত, নিচা। এই সংসাৰ নিচা। কচুপাতৰ পানী এই আছে, এই নাই। সমস্কিত মাতি শুনাব নালাগে, আমি মূৰ্খ মানুহ, অজ্ঞানী মানুহ। এই গধুৰ গধুৰ কথাবোৰ বুজি বাজি নাপাওঁ। মুঠতে শাকে পাতে দুবেলা দুসাঁজি খাই থাকিব পাৰিলে আমাৰ শান্তি। তাকে নকৰি পৰৰ ঘৰে ঘৰে শান্তি দিবলৈ গৈ ফুল ছটিয়াই উম চহা বুলি আশীৰ্বাদ দি নুফুৰো। হেৰা হেৰা সুবৰ্ণলতা, তুমি ইমান আঘাত লগাকে কথাবিলাক কিয় কৈছা? সঁচা কথা ক'লে আঘাত লাগিবই। বাকী পুৰোহিত মখা দেখা নাই? পৰৰ ঘৰে ঘৰে পূজা পাঠ কৰি টকাই পইচা গোটাই পিটাই আনে, যাতে লৰাই তিউতাই কষ্ট নাপায়। আপোনাৰ দৰে পৰৰ মুখলে হাতলে চাই নাথাকে। বুজিলো। তোমাক টকা পইচা লাগে, সা সম্পত্তি লাগে, মোক মানুহটোক তোমাক নালাগে। পাতিৰ তিৰোতাজনী হৈ তুমি ইয়াকেহে ক'লা, ইয়াকেহে তুমি সংসাৰ কৰিলা। পাতিৰ তিৰোতা হলো বুলি ভোকত ভাত পিয়াহত পানী দিব নালাগে নেকি? হে, কোন সাংসাৰিক কোন মৰা মতা মানুহ আপোনাৰ নিচিনাকে মোৰ পুলুঙা মাৰি ফুৰা? কি ক'লা সুবৰ্ণলতা? তুমি মোৰ পন্ধত ধৰি কথা ক'লা? ক'লো। মোৰ পুৰুষত্বত ধৰি কথা ক'লা? তোমাৰ ইমান অহংকাৰ? নাথাকো এইখন ঘৰত, নাথাকো এইখন ঘৰত। এই মুহূৰ্ততে মই গৃহ ত্যাগ কৰি সন্যাসী হৈ গুচি যাম। হেৰা শুনা সুবৰ্ণলতা, মানুহে ভাতৰ তিতা সহ্য কৰিব পাৰে, কিন্তু মুখৰ তিতা নোৱাৰে। কেতিয়াবা যদি টকা পইচা গোটাই মই আহিব পাৰো আহিম, নহ'লে মই নাহো। মই আহিলো, অস্তি নস্তি নজানন্তি দেহিন দেহিন পুনঃ মই আহিলো। অমুকে ভয় কৰা নাই, একো পৰোৱা নকৰে, বুজিছে? অকলে থাকিব নোৱাৰিম বুলি ভাবিছে নেকি? হেৰি অকলে আহিছো, অকলে যাম। শুনক হেৰি দাই লাং থাকে লাং, আমুকে অকলে থাকিব পাৰো। ওম নম চহা চহা, ওম নম চহা চহা মাৰিবলৈ আহিছে। কোনফালেনো যায় হয়নে? বামুণীৰ লগত আজি ফোকা খুন্দা লাগিল যেন পাওঁ। নেলাগিবনে? এনে ধোদৰ পচলা মানুহক কোনে ভাল পাব? ঠিকেই কৈছে সখী। দিয়ক, আমাৰ গাঁওখনৰ ভিতৰত একেবাৰে অকামিলা মানুহ। লোৱা, আহিবা বাৰু।
অ মইনা মইনা অ মইনা কলা গলি মই ইয়াতে আছো পিতাই খুৰাটো ঘাঁহ খুৱাই আছো হেৰ ঘোঁৰাই ঘাঁহ নিজে নিজে খাব তই এফালা কি হ'ল পিতাই কিয় মাতিছিলি ঐ তই অকণমান দোকানত বচোন দুপৰীয়া ভাত মুঠি খাই দেখোন পেটটো কিবা গেলো গেথখন লাগিছে আহ অকণমান টোপনিকে মাৰি লওঁ অ পিতাই কি হ'ল গ্ৰাহক আহিলে মিঠৈ বেচিম নে এই দুপৰীয়াখন কোনো গ্ৰাহক নাহে দে আৰু আহিলেও চিঞৰ এটা মাৰি দিবি মই আহি যাম বুজিলি অ বুজিলো আৰু শুন এনেই বহি নাথাকিবি বিচনীৰ খৰণে মাখিবিলাক বিচি থাকিবি ইফাল সিফাল কৰি নাথাকিবি মিঠৈ নাখাবি আকৌ আহো যা আকৌ মনামাত বোলো অ মনামাত বোলো শুনিছ নে হয় মনামাত মনামাত বোলো শুনিছ নে নাই ইমানকৈ চিঞৰ বাখৰখন কৰিছা কিয় কি হ'ল ইমানকৈ চিঞৰিছে কিয় মই ক'লা নেকি কওকচোন কি হ'ল নহয় বৰকে টোপনি ধৰিছে হয় নেকি টোপনি ধৰিছে শুই থাকক এই ৰচোন বচোন নহয় মানে হেৰি আচলতে ওৱাই পৰকিটি লৰিছে নেকি মইনা অ মইনা সেই মইনাক মাতিছ কেলে ঠিক এইজনী একো বুজি নাপায় এই ডাঙৰীয়া শুনকচোন কি হ'ল শুনকচোন হেৰি বেয়া নাপায় যদি কল এটা দিব নেকি বাৰু বাটে বাটে বিলাবলৈ কল কিনি অনা নহয় বৰ ভোক লাগিছে কাৰণে খুজিছোঁ আপোনাৰ ভোক লাগিছে মই কি কৰিব লাগে সৌখন দোকান তাত ঢেৰ কল আছে ইচ্ছামতে কিনি খাওককৈ কল লাগে দোকান বন্ধ মিঠৈও নেবেচো কলো নেবেচো দোকান দেখোন খোলাই আছে তুমি বহি আছা নহয় পিতায়ে মোক ইয়াতে বহি মাখিবোৰ খেদি থাকিবলৈ কৈছে কাৰণেহে মই বহি আছো মাখি খেদিছা অ ভালেই কৰিছা খেদা খেদা জোৰকৈ খেদা পিতায়েনো ক'লৈ গ'ল ঘৰতে আছে ভাত খাই উঠি পাটিত বাগৰ দিছে গ্ৰাহক আহিলে তোক মাতি দিবলৈ গৈছে আপুনি গ্ৰাহক নেকি মই গ্ৰাহক নহয় বাপু পিছে এয়া মিঠৈ তোমালোকৰ ঘৰত পেলা নে
হাতৰ পৰা আনিছা হাতৰ পৰা আনা আমাৰ কুঁহিয়াৰৰ খেতি নাই নহয় হয় নেকি এই সোৱাদ আছে নে বৰ সোৱাদ বৰ সোৱাদ হে বাপু খাটি কুঁহিয়াৰৰ গুড় যেন পাওঁ আৰু অকণমান দিবানে বাৰু লওক তুমি বৰ চিৰতা ল'ৰাহে এইগুণৰ কি হ'ব সৰহকৈ দিয়া ৰ'বা মই নিজে লওঁ আপুনি ইমান সময় কিয় লৈছে আপুনি ৰাক্ষস নেকি ৰাক্ষস নহয় বাপু মোৰ নাম মাখি মোক সকলোৱে চিনি পায় তোমাৰ পিতাদাও চিনি পায় ৰ'ব মই এইটোৱে পিতাইক কৈ দিম পিতাই পিতাই মাখি মিঠৈ খালে বেগতে আহ পিতাই 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 বেগতে আহ নাহে পিতাৰাই টোপনি এৰি মাখি খেদিবলৈ নাহে কিয় মাতিছে মাতিবা শোক দিয়া পিতাই পিতাই নাহ কিয় বেগতে আহ মাখি মিঠৈ খাই শেষ কৰিব পিতাই পিতাই মনে মনে বহি থাক খাওক মাখিয়ে মিঠৈ খাই শেষ কৰিব নোৱাৰে নহয় খাবলৈ দে শুনিলা কি ক'লে মই আৰু খাওঁ পিতাই নাহ কিয় এইটো ডাঙৰ মাখি সোপাকে মিঠৈ খাই শেষ কৰিব বেগতে আহ পিতাই এই বিচনীখনে বিচনী দে কিয় মোক যে দিগদাৰি কৰি আছ বিচি দে মাখি উৰি গুচি যাব শুনিলা কি ক'লে বেছি দিয়া বিছা বিছা ৰ'ব মই এইটোৱে পিতাইক মাতি আনিম আপুনি কিন্তু গুচি নাযাব নাযাওঁ নাযাব কিন্তু নাযাওঁ পিতাই 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 বলচোন বেগতে মাখিটো ৰৈ আছে খেদিব নাযায়চোন বেগতে বলচোন পঢ়া খোৱা কিলিকা মাখি এটা খেদিব নোৱাৰ তই কি বেপাৰ বনিজ কৰি খাবি হা তিলিকা মাখি নহয় পিতাই মস্ত মাখি তোৰ সমান ডাঙৰ এইটো কথা কৈছে শুনা ইমান ডাঙৰ মাখি থাকে নেকি থাকে মই নিজে দেখিছো তই বলচোন বৰ দিগদাৰি কৰ তই বল ক'তা এই দেখোন কোনোৱে নাই মিঠৈ সোপা কোনে খালে মাখিটোৱে খালে আকৌ সি এইখিনিতে ৰৈ আছিল ভূত গুৰু কৰোবাৰ মাখি একেঠাইতে ৰৈ থাকে নেকি মাখি পৰিল আৰু উৰিল কেনেকে উৰিব মানুহটোৰচোন পাখিয়ে নাই মানুহটো মানে তই কোন মানুহৰ কথা কৈছ মাখি নামৰ মানুহটোৰ কথা কৈছো আকৌ মানুহ মাখি হেৰ পগা খোৱা তই মাখি মানুহ বুলি মোক কোৱা নাছিলি কিয় মইচোন তোক মাতি আছিলো তইনো নাহিলি কিয় খালি তই মোক সৰ্বনাশ কৰি দিলি হেৰ এনেকুৱা দগাবাজ মানুহ থাকিব লাগে নে বাৰু হা এই দিন দুপৰতে তোক চকুত ধৰি মাৰি থৈ গুচি গ'ল এতিয়াহে মৰিলো এইটো চোন উদং হৈ আছে হা হ'ল দে বাকচত ধনখিনিও নিলে দেখোন হা খালে মোক শেষ কৰিলে মোক দিন ডকাইতটো এই দিন দুপৰতে খোৱা কি কৰো এতিয়া তই ইয়াত কি কৰিবলৈ আছিলি কি কৰিবলৈ আছিলি খালে এই জহনিত যোৱা মাখিটোৱে মোৰ ধনু নিলে মিঠৈও খালে মই এতিয়া কি কৰো কলে গ'ল ক চিঙি পেলাম ক মইনো কওঁ কেনেকৈ মইতো সি যোৱা দেখা নাই কথা ক'বলৈ আহিছো তোক ইয়াত মই কি কৰিবলৈ ৰাখিছিলো হা এগাল খাবি আৰু হেৰি কৰিবি দগা মাৰি পেট ফুটাই দিম চিনি পোৱা নাই বাপেৰক হা আৰু এই মাখিক মই সোধাই নিলো ই য'তেই নাথাকক কিয় তাক মই বিচাৰি উলিয়াম যা মোৰ ঘোঁৰাটোলে মাখিক মই মোহাৰি পেলাম যা খালে মোক শেষ কৰি দিলে এই পাগণ্ড মাখিটোৱে মোৰ সকলো শেষ কৰি দিলে
কিহে পাইছিল বাৰু ভৰ দুপৰীয়া পাতিত পৰিবলৈ মোক কি চুট খৰে খাইছিল বাৰু এনে বুঢ়া মেঠাই নকয় বোলে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে সঁচা কথা মোক সকলো শেষ হৈ গ'ল সকলো শেষ কৰি দিলে ঘোঁৰাটো লৈ আন ঐ মই মাখিক বিচাৰি ওলালো ঘড়ী কেতিয়া আহোঁ ক'ব নোৱাৰো ঐ বকাসুৰ মাৰক কবি অ' পিতাই দোকান বন্ধ কৰিম নে হেৰ দোকান এনেই বন্ধ হ'ল হা এতিয়া উশাহটো বন্ধ হ'বলৈ বাকী এই যা হেৰি ডাঙৰীয়া অকণমান মাত দিবচোন কি হ'ল হেৰি এইফালে মাখি নামৰ চোৰ এটা এইফালে যোৱা দেখিছিল নেকি মাখি চোৰ ধান চোৰ ছোৱালী চোৰ গৰু চোৰ মই দেখিছোঁ কিন্তু এই মাখি চোৰ মই কাহানিও দেখাও নাই আৰু শুনাও নাই আছে প্ৰভু আছে সেই মাখি চোৰটোৱে মোৰ দোকানখন তোলাং কৰি দিলে সি এইখন গাঁৱৰ ফালে আহিছে কি ক'লি তাৰমানে এইখন চোৰৰ গাঁও আমি চোৰ নহয় মই আপোনাক চোৰ বুলি কোৱা নাই নহয় মোক কৈ দেখাক কৈছে কটা নিদিয়ক ঐ বিকাই ঐ মৰণ কি হলো ই আমাক চোৰ বুলি কৈছে কে চোৰ চোৰ কি চোৰ বুলি কৈছে কৈছো ৰ ইয়াকে খুন্দা দিওঁ গাহৰিৰ নেজত ধৰি ঘূৰি ফুৰিছে কথাটো কি ধন ঘটিছো ধন ঘটিছে আচৰিত কাণ্ড এনেকৈ ধন ঘটিব পাৰি নে সকলোৱে নোৱাৰে ভাগ্যও লাগিব বুদ্ধিও লাগিব টকাবিলাক পৰি আছে দেখিছেন নাই এৰাটো বহুত ধন দেখোন দেউ এনেকৈ গাহৰিৰ নেজত ধৰি ধন ঘটা বুদ্ধিটো মোক শিকাই দিবনে কিয় তুমি মোৰ দৰে দুখীয়া নিছিলা নেকি কি কম দেউ বৰ্তমান মই চালচিকা ভিকহো মাখি নামৰ দগদা চোৰ এটাই মোক লুটি পুটি খালে দেউ আপোনাৰ ভৰিত থৈছো মোক এই ধন ঘটা বুদ্ধিটো শিকাই দিয়ক আহা বেগতে আহি ইয়াৰ নেজত ধৰাহি ই যিমান পাক ঘূৰিব সিমান বেছি টকা উপাৰ্জন কৰিব পাৰিব আহা কিমান পাক ঘূৰিব লাগিব দেউ তোমাক যিমান ধন লাগে সিমান পাক ঘূৰিব লাগিব হয় নেকি আজি গাহৰিক নেৰিছো নেৰিবা
পক্ষীৰাজ থাকিবি পক্ষীৰাজ থাকিবি এই এৰিলে ধনো যাব প্ৰাণো যাব হে নেৰিছো যিমান পাৰো ঘূৰিয়ে থাকিম বাপেকে ঘূৰিয়ে থাকিম ধৰা তুমি ধৰা নেৰিবা নেৰো 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 তুমি ঘূৰি থাকা মানে ধনখিনি ঘৰত থৈ আহা হ'ব তোমাৰ ঘৰতো লৈ যাওঁ হ'ব তুমি নেৰিবা কিন্তু নেৰো নেৰো সুদে মোলে আদায় কৰিহে ল'ম বাপেকে এই যা মই যাওঁ আৰু আহিম যোৱা যোৱা নেৰিবা নেৰিবা মই যাম আৰু আহিম নেৰো 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 কথাতে কয় নহয় বোলে পাবা চৰাই ভাঙিবা পাখি বঢ়া ভাত নথবা ৰাখি মাখি চুৰটোৱে মোক গোৰ মাৰি গংগাতহে পেলালে এই ঘূৰ 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 সৰুজনী আমাৰ বুঢ়া ভকতৰ সৰুজনী ঘনীয়েক নহনেও মাইছানা সৰুজনী বেচেৰি এই বুঢ়া মানুহটোৱে এই কম বয়সীয়া ছোৱালীজনীক বিয়া কৰাব লাগেনে আগৰজনী ফালৰ ল'ৰা ছোৱালী নোহোৱা বাবে এইজনী আনিছে এৰা ল'ৰা ছোৱালী নাথাকিলে সংসাৰ মিছা টকা পইচা ধন সম্পত্তিৰ কোনো লাভেই নাই হয়তো আকৌ কৃষ্ণ কৃষ্ণ প্ৰভু হয়নে আজি দেখোন অতপৰে কাৰো দেখা সাক্ষাতে নাই আলহী অতিথি এজনৰ সেৱা শুশ্ৰূষা নকৰাকৈ ভাত মুঠি বাৰু কেনেকে খাওঁ সাজ লাগি ভাগিছেহে এতিয়াও সময় উকলি যোৱা নাই নহয় কোনোবা নহয় কোনোবা এজন আহি ওলাবহি হেৰা আলহী অতিথি এজন কোনোবা ওলালেহি অন্তত লগে ভাগে এমুঠি খাব পৰা যাব নহলে আৰু গাই গুটিয়াকৈ পেটলৈ ভাত মুঠি নিয়া মানে গাহৰিৰ দৰে কাৰ্য কৰাহে হ'ব সদায় সদায় আলহী ক'ৰ পৰা আহিব এদিন আলহী নাহিলে মহাভাৰতখন অশুদ্ধ হৈ নাযায় নহয় চাহ পানী টোপা খাই ল নে কি কয় বাইদেউ তো আকৌ তহঁতে কি বুজি পাবি মোৰ চিন্তাৰ কাৰণ গধূলি ঘৰলৈ আলহী অতিথি এজন অহা মানে সাক্ষাৎ নাৰায়ণ অহাটো বুজায় বুজিলি আমি কিবা নুবুজাকৈ আছো নে পিছে নিজে নাহিলে আলহীক কোনোবাই টানিয়া জুৰি আনিব পাৰে নেকি ঠিকেই তই সঁচ কথাকে কৈছ মুঠতে মোৰ দুদিন পৰিছে বুজিছ মোৰে কপাল বেয়া বাইদেউ চৰুত আজি মই সোমাওগৈ নেকি সময়ো ভালেমান হ'ল হেৰ ফুট গধূলিতে জুহাললৈ জুই দিবৰ হলেই নে তোৰ বাট চাচোন বাট চা কোনোবা এজন ওলাবহিও পাৰে
এতিয়াও ফুট গধূলি হবলৈ বাকী আছেনে? নামঘৰত গধূলি দবা কেতিয়াবাই কোবালে। সৰু যা, তই ৰন্ধা বঢ়া ব্যৱস্থা কৰগৈ যা। ভকত বৈষ্ণৱ এজনক নিদিয়াকৈ খুদ কলে তেওঁ কিন্তু মই পেটলৈ নিনিওঁ। তহঁতৰ দা লাগিছে খাই দে যা। তেনেকৈ কিয় কৈছে? আপুনি নোখোৱাকৈ আমি কেতিয়াবা খাইছো জানো? এদিন এসাঁজ নোখোৱাকৈ থাকিলে শুকাই খিনাই নমৰো নহয় নে কি কয় বাইদেউ? তো আকৌ কাৰ কাৰণে ৰন্ধা বঢ়া? আপোনাক নোখোৱাকৈ আমি কোনোবা দিনা খাইছো জানো? সৰু নালাগে ৰন্ধা বঢ়া কৰিব। আজি সকলোৰে লঘোণ। বল হক সুদা পেটে পৰি থাকোগৈ। সৰু আহ। সৰু সুধিয়ে নেকি? গৃহস্থ আছেনে ঘৰত? গৃহস্থ কোনোবা অহা যেন পালো। কোন? আমিহে অতিথি। অতিথি আহিছে। উঠ 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 উঠ। প্ৰভু মোৰ গোসাঁই। প্ৰভু কি লীলা তোমাৰ। আহক 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 প্ৰভু। আমি দূৰণিবতীয়া অতিথি তীৰ্থলৈ বুলি যাত্ৰা কৰি আহি আছো। বাটতে গধূলি হোৱাত ভাবিলো ৰাতিটো আপোনাসৱৰ গৃহতে কটাও। এই বুলিহে মাত সাৰ দিলো। হয়নে? হয়। ভাল কৰিলে, বৰ ভাল কৰিলে, বৰ ভাল কৰিলে দেউ। আপোনাৰ দৰে তীৰ্থযাত্ৰী এজন সাক্ষাৎ আজি আমাৰ গৃহত অতিথি ৰূপে পাইছো। এয়া আমাৰ কম ভাগ্যৰ কথা। কম ভাগ্যৰ কথা নে? অতিথি সেৱা শুশ্ৰূষাৰ কিবা এটা ব্যৱস্থা কৰ। দেউ হয় কওক। আপোনাক ঘোঁৰাটি দিয়ক। আমাৰ ঘোঁৰা খালতে মই বান্ধি থৈ আহোঁ। চিন্তা নকৰিব। সৰু পানী ঘটি পীৰা এখন গামোচা এখন লৈ কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপুনি চিন্তা নকৰিব। ব'ল আমাৰ ঘোঁৰা খাললৈকে ব'ল। দেউ দেউৰ ঘৰ বহুত দূৰত যেন পাইছো। হয় ভকতনী, বহুত দূৰত। এদিন এবেলাৰ বাট তীৰ্থলৈ বুলি আহিছো। দেহাই নেটানে, সেই গতিকে এই ঘোঁৰাটোকে লগত লৈ আহিছো আৰু। এৰা দেহাইহে বেহা। দেহা থাকিলেহে তীৰ্থ মঠ মন্দিৰ সেৱা ভকতি নহয় জানো দেউ? উচিত কথা কৈছে ভকতনী, উচিত কথা কৈছে। শাস্ত্ৰত কৈছে নহয়, বোলে শৰীৰ মাধ্যম খৰু ধৰ্ম সাধনম। দেউ প্ৰভু, হয় আপোনাৰ ঘোঁৰাটি মই যথাস্থানত ৰাখি তেওঁৰ ৰাতি আহাৰৰ ব্যৱস্থা কৰি থৈ আহিছো। আপুনি চিন্তাই নকৰিব। কৃষ্ণ সৰু আনিছ দে।
দেও প্ৰভু আহক দেও আহক দিয়ক আপোনাৰ চৰণ দিয়ক 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 সৰু ভাল আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ হইল অশেষ এইখন ভৰি আগবঢ়াই দিয়ক সিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি হইল পৰৱেশ মাজু যা যা দেও প্ৰভু বৰ সন্তোষ পাইছো আজি আমাৰ গৃহলৈ সাক্ষাৎ বিপ্ৰদামোদৰ অহা যেন পাইছো মোৰো কম কপাল নহয় ভকত আপোনাৰ দৰে পৰম বৈষ্ণৱ এজনৰ গৃহত আতিথ্য পাইছো সকলো ভগৱন্তৰ ইচ্ছা এৰা দেও প্ৰভু ভগৱন্তৰ ইচ্ছা নহলে গছৰ পাত এটিও নলৰে আমি নৰমণিকেনো কি কৰিব পাৰো কিয় নহয় পিছে ভকতৰ সংসাৰ গহীন যেনেই পাইছো তথাপিও মনত এটা সন্তাপ বংশ ৰক্ষাৰ কাৰণে এতিয়ালৈকে পোৱালি এটা মুখ চাবলৈ দিয়া নাই 3জনীকে বিয়া কৰালো এতিয়াও ভগৱন্ত প্ৰভুৱে চকু মেলি চোৱা নাই তাকে মাজে মাজে ভাবো বোলো কাৰ কাৰণে ধন ধান কাৰ কাৰণে সা সম্পত্তি কোনে খাব কোনে চাব চাব ভগৱান এদিন নহয় এদিন ভগৱন্তৰ চকু মেলি চাবই আপুনি বিচলিত নহব এয়া দেও হয় এয়া চাহ পানীটো পা খাওক চাব একেইটাই বোধ কৰো আমাৰ ডাঙৰ গৰাকী তামোল এয়া আমাৰ মাজু গৰাকী হয়নে হওক আৰু এয়া আমাৰ সৰু গৰাকী 2 মাহ মানহে হৈছে মাত্ৰ বিয়া কৰাই অনা কিবা সুন্দৰ ভকত আপুনি বিচলিত নহব নিজৰ কৰ্ম কৰি যাওক ফলাফলৰ কথা চিন্তা নকৰিব গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে বোলে কৰ্মণ্যেৱাধিকাৰস্তু মা ফলেষু কদাচন সেইটো ভাৱতে কৰ্ম কৰি গৈ আছো আৰু দেৱ প্ৰভু ফলাফল ফলদাতা বিভুৰ হাতত নাজানো আৰু প্ৰভু ঈশ্বৰে কি দেখুৱায় দেও কথা এষাৰ সুধো সোধা ভকতনে আপোনাৰ ভাতমুঠি আমাৰ পাগতে চলিব নে নিলগাই টৌখুটি মাৰিব লাগিব নালাগে ভকতনে একেটা পাগতেই চলিব আমি সকলো একেই তেজমেঙৰ মানুহ ভেদাভেদ ৰাখিব নাপায় উচিত কথাকে কৈছে প্ৰভু উচিত কথাকে কৈছে উচ্চ নিজ ভেদ ভাৱ এই সকলো পানী মিঠৈ আমাক একেজনা প্ৰভু ঈশ্বৰে সজিছে নহয় নে বাৰু দেও ভকতনীসকল আপুনি তেনেহলে খন্তেক জিৰণি লওক আমি পাগত সোমাওগে ৰাতিও ভালেখিনি হল মাজু সৰু আহ
জবা কুসুম শঙ্কা শঙ্কাশ্যপেয়ং মহাদ্রুতিং কান্তারিং সর্বপাপঘ্নং প্রণতস্মিহি দিবাকরম প্ৰণতস্মিহি দিবাকৰম। প্ৰভু ভকত যাবলৈ ওলালেই নেকি? হয় ভকত, এই তীৰ্থলৈ যোৱা কথা নহয়, এই দিনে পোহৰে যোৱাই মংগল। এৰা শুনিছহঁত নে? অ বৰজনী, মাজুজনী, অ সৰুজনী আৰু বেগতে ওলাই আহত। দেৱ প্ৰভুৰ যাত্ৰাৰ সময় হ'ল। হয় হয় প্ৰভু ঈশ্বৰ, কওক ভকত কওক। অজানিতে যদি কিবা ভুল ত্ৰুটি কৰিছো, নিজ গুণে যাতে মৰিখন কৰে। হ'ব হ'ব ভকত হ'ব। আৰু এটা কথা, তীৰ্থৰ পৰা উভতাৰ বাটত যদিহে সম্ভৱ হয়, এই অধমৰ ঘৰত পুনৰ আপোনাৰ পদধূলা দি আমাক যাতে কৃতাৰ্থ কৰে, সন্তোষ পাম। হ'ব ভকত হ'ব হ'ব হ'ব। তহঁতে বাৰু কি চাই আছ? এই আঁঠুলৈ দেৱ প্ৰভুৰ পৰা আশীৰ্বাদ এঠাই নলওঁ কিয়? প্ৰভু কওক কওক। আমাৰ মনৰ কথাটো বুজি পাইছেই নহয়? বুজি পাইছো বুজি পাইছো। আপোনাৰ ঘোঁৰাটো মই লৈ আহোঁগে। কি চাই আছ? আশীৰ্বাদ দিম আশীৰ্বাদ দিম আশীৰ্বাদ দিম, কিয় নিদিম? দিম। ৰাতিটো এই গৃহতে পদাৰ্পণ কৰিলা, অতিথি থাকিলা। কিবা যদি আৰু দায় দুখ ধৰিছো, মৰিখন কৰিবা দেবা। এই প্ৰভু ভগৱন্ত, এই ভকতৰ ধনে ধানে মাটিয়ে বাৰীয়ে গৰুৱে গায়ে মাছে পুখুৰীয়ে সকলো ফালে উভৈনদী হৈ আছে প্ৰভু, কিন্তু মনত এটাই দুখ, তিনিগৰাকী বিয়া কৰায়ো আজিলৈকে ভকতে সতী সন্তানৰ মুখ নেদেখিলে। গতিকে ভগৱন্ত প্ৰভুৱে কৃপা কৰি তিনিওগৰাকীকে যথাযথ ল'ৰা ছোৱালী মাক হ'বলৈ দি এই ভকতক পিতৃত্বৰ গৌৰৱ প্ৰদান কৰি পৰিয়ালৰ সকলোকে মনত সন্তুষ্টি দিব লাগে, এইখিনি প্ৰাৰ্থনা। হৰে দেও ঘোঁৰাটো ফুৰিবলৈ গৈ দেখিলো। এইফালে কাৰ কৰ্ম? আমাৰতো নহয়, কামত নাই। হব প্ৰভু, কি দিন দেখুৱাইলা। দেও কওক ভকত। আছ ইমান টকা, মই কেইটামানহে তুলি আনিছো, তাত এতিয়া বহুত টকা পৰি আছে। কথাটোনো কি, মই একো তত ধৰিব পৰা নাই, অলপ বুজাই কওকচোন। ভকত, মই আপোনাক কোৱা নাছিলো যে মোৰ ঘোঁৰাটো বৰ লক্ষী ঘোঁৰা। এই ঘোঁৰাটোৰ জহতে মই সুখে শান্তিৰে মোৰ সংসাৰখন মই পোহপাল দি আছো। ভকত, মোৰ এই ঘোঁৰাটো ঈশ্বৰ প্ৰদত্ত ঘোঁৰা, ভগৱান প্ৰদত্ত ঘোঁৰা। এই ঘোঁৰাটোৱে প্ৰতিদিনে পুৱা 4 কোটি 5 কোটি টকা ত্যাগ কৰে বিস্তাৰ লগত। 4 কোটি 5 কোটি টকা ত্যাগ কৰে বিস্তাৰ লগত? সেইকাৰণে মই ঘোঁৰাটো লগত লৈ ফুৰো, বুজিছে? এই চাওক কিমান টকা। দেও কওক। ঘোঁৰাটো বাৰু আপুনি বেচিব নেকি? কি কথা কয় হে ভকত, কি কথা কয় হে ভকত? আপুনি মোক সোণ বেছি দৰিদ্ৰ হবলৈ কয়? নাপায়, শ্ৰী বিষ্ণু নাপায় নাপায়। আপুনি জ্ঞানী গুণী পণ্ডিত লোক, ভগৱন্তই দয়া কৰিলে এনেকুৱা ধন দিয়া খুৰা আপোনাক আৰু বহুত দিব, আমাকতো আৰু নিদিয়ে। আপুনি এইকণ দয়াৰ পৰা আমাক কেলেই বঞ্চিত কৰে দেও? প্ৰভু, দেও আপোনাক কাবও কৰিছো, যিমান টকা লাগে মুঠৰ ওপৰত যিমান টকা লাগে আপোনাক দিম। দৰকাৰ হলে আমাৰ ৰূপিত মাটি দুপুৰা একদম লিখি পঢ়ি চিঙি দিম একেবাৰে। আপোনাক কাবও কৰিছো প্ৰভু, মোৰ ঘোঁৰাটো আপুনি আমাক দি থৈ যাওক। এৰা দেও, মানুহৰ ধন টকা পইচানো কি কথা, মৰম চেনেহটোহে আচল কথা।
আপুনি ইচ্ছা কৰিলেনো কিয় দিব নোৱাৰিব আমাক এখন কৃপা নকৰিলে দেও দিয়ক দেও এই ফেৰা কৃপা কৰক আৰু প্ৰভু দিয়ক দেও দি থৈ যাওক দেও ধৰ্ম সংকটত পেলালে ভকত ঘোঁৰাটো দিলেও বিপদ নিদিলেও বিপদ একো বিপদ নহয় কিহৰ বিপদটো হ'ব কিন্তু ভকত ঘোঁৰাটো আপোনাক দি দিলে মই তীৰ্থলৈ যাম কেনেকে আমাৰ ঘোঁৰাটো লৈ যাব আকৌ একেবাৰে দি দিম নহয় আপোনাৰ ঘোঁৰাটো দিবনে বাৰু দেউ দিয়ক দেও দিয়ক দেও আচলতে ভকত আৰু ভকতনীসকল কওকচোন এই ধন টকা পইচা মাটি বাৰী এইবিলাকৰ প্ৰতি মোৰ সিমান আসক্তি নাই জানো 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 নহয় শাস্ত্ৰত কৈছে নহয় বোলে মা কুৰু ধনজন যৌৱন গৰ্বম হৰেতি কালাহ নিমিষাত সৰ্বম কিয় নহয় ঘোঁৰাটো দিবনে বাৰু দেউ আপোনালোকৰ যদি ইমানেই ইচ্ছা তেতিয়াহ'লে ৰাখক ঘোঁৰাটো ৰাখক দেউ আপোনাক আৰু কি বুলি মই ভকত হ'ব আপুনি দেউ নহয় সাক্ষাৎ নৰৰূপী নাৰায়ণ শুনিছ লক্ষী ঘোঁৰা পাই গলো পাই গলো বৰপেৰাটো খুলি ধন টোপোলা লৈ আহেগে যা দেউ ভকত প্ৰভু মই আমাৰ ঘোঁৰাটো খুলি আনোগৈ আপোনাক দিব লাগিব নহয় কৃষ্ণ শ্ৰী বিষ্ণু ভকতনীসকল আপোনালোকৰ কম ভাগ্য নহয় আই দেই আছা থাকিবা দেই এই পাত দেউ প্ৰভুৰ লগত যা তীৰ্থ ভ্ৰমণ কৰি আহগৈ কিবা যদি উদ্গতি হয় হওক বল দুখ কৰি দেখুৱাব নালাগে বল তোমাক আকৌ কোৱা নাই আকৌ দেই থাকিবা আৰু দিয়ক দেই দেউ ভকত এইটো আপোনাৰ ঘোঁৰা আৰু এয়া ধন ধন আৰু লাগিলে আৰু নালাগে ধন টকা পইচানো কি কথা নহয়নে আচলতে মানুহৰ মৰম চেনেহে আচল কথা হ'ব ভগৱানে যি দিছে সেয়ে হ'ব তেতিয়াহ'লে ভকতনীসকল ভকত মই আহোঁ আহোঁ দেই শ্ৰী বিষ্ণু ভাল দিয়ক আহিছো দেই ভাল দিয়ক দেখিছ ভগৱন্ত প্ৰভুৱে কেনেকে ভকতক কৃপা কৰি যায় সাক্ষাৎ ভগৱানেহে যেন মানুহৰ ৰূপ ধৰি আমাক আশীৰ্বাদ দি এয়াতো প্ৰভুদয়ে আমাকো ল'ৰা পোৱালি মাক হ'বলৈ আশীৰ্বাদ দি থৈ গৈছে নহয় এতিয়া আৰু কিহৰ চিন্তা ল'ৰা ছোৱালীয়ে ঘৰ ভৰি পৰিব কথাটো হওঁতে হয় পিছে সকলো কামৰে এটা সময় থাকে বয়স থাকে তহঁত দুজনী কথা সুকীয়া মোৰ জানো এতিয়া ল'ৰা ছোৱালী ফুকৰ বয়স আছে হেৰ ঈশ্বৰে দিওঁ বুলি ক'লে বয়সৰনো কি কথাটো আছে মনটোহে আচল কথা মন কৰিলেই ধন পাকৈ মাটিতেই ধন কেলে আমাৰ নন্দৰজালৈ যাচোন নন্দৰজাই জানো বুঢ়া বয়সত কৃষ্ণ প্ৰভুক পোৱা নাছিলে বাইদেউ ইচ্ছা কৰা নাই যেতিয়া আপুনি কিয় জোৰ কৰিব লাগিছে আমি দুজনী নাচো নে কিবা নে কি কওঁ সৰু ক'বলৈ কিটো আছে আপোনালোক দুজনীৰ ফালৰ পৰা একো এটা নোহোৱাতহে মোক বিয়া কৰাই আনিছে সেইফালৰ পৰা প্ৰথমে মই আগবাঢ়িব লাগে তই কিহৰ আগবঢ়াৰ পিছবঢ়াৰ কথা কৈছ তোকহে কেঁচুৱা লাগে আমাক নালাগে তাইনো কি মিছা কথাষাৰ ক'লে তই যে এনেকৈ ডাং খাই উঠিছ
ইমান দিনে আমি দুজনীয়ে গালো বালো কিটো হ'ল চব খোলা কটিৰডাল এতিয়া হয় যদি তাইৰে কিবা এটা হওক তাইৰ বয়সো কুমলীয়া আহো কুমলীয়া মনে মনে থাকচোন মনে মনে থাক যি হয় সময়ত দেখা যাব কৃষ্ণ বোলো গছত কঁঠাল উঠত তেল নৌ খাওঁতেই চেল বেল একেটা কথাকে চেৰেকি পকাই থাকিব নালাগে যা ভিতৰলৈ যা ভিতৰলৈ যা কৃষ্ণ কৃষ্ণ প্ৰভু দয়াময় দয়া গৃহস্থ আছেনে ঘৰত বোলো মাত এষাৰ দিবচোন কাক বিচাৰিছেনো গৃহস্থ আছেনে হয় হয় আছে আহকচোন আহক 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 বহক দিয়া বহক এই চাব চাব কৃষ্ণ আপুনি বহকচোন মই তেখেতক মাতি দিছো আয়ো দেহি দিছা আৰু দিবা দেই আয়ো দেহি শুনিছেনে হেৰি কোনোবা এজন আহিছে আৰুনো কোনো লাগিও জানো অচিনাকি যেন লাগিছে আহকচোন প্ৰভু বহিছেনে বহিছো বহক বহক কৃষ্ণ কৃষ্ণ পিছে আপোনাক চিনি নাপালো দেখোন মই নিজে নিজক চিনি নোপোৱা হলো আপুনি কেনেকে পাব এদিন ৰাতি লঘোণে ভোকে গাহৰি এটা নেজত ধৰি ঘূৰি ঘূৰি লেবেজান হলো কোনোমতে প্ৰাণটো বচাই এইখিনি পাইছোহি তাৰমানে আপুনি গাহৰি চিকাৰী গাহৰি চিকাৰী নহয় মোৰ গোসাঁই মই মিঠৈ বেপাৰীহে চুট খৰে খোৱা দেউ এজনে মোৰ পানীত হান ওচৰ অৱস্থা কৰিলে প্ৰভু পানী এবাটি দিবনে পিয়াহত অন্তকণ্ঠ শুকাই তাপ মাৰিলে দিম দিম প্ৰভু কিয় নিদিম হেৰ বৰজনী শুনিছনে অতিথিলৈ বেগতে পানী এবাটি লৈ আহ যা প্ৰভু নহয় 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 মই অতিথি নহয় প্ৰভু মই আঁতৰত পৰি অহা মানুহ প্ৰভু মাখি নামৰ দগধা চোৰ এটাই মোৰ দোকানখন লুটি পুটি তোলাং কৰিলে আৰু আৰু বাঘৰ তাকতেল খোৱা দেউ এজনে মোৰ চকুত ধূলি মাৰি মোৰ ঘোঁৰাটো লৈ ফাট মাৰিলে কি কম মোৰ দুখৰ কথা প্ৰভু দেউৱে ঘোঁৰা নিলে এৰা এনে অসঞ্জাতি বামুণ থাকিব লাগেনে বাৰু কওকচোন ৰাম 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 সেই বামুণটোকে বিচাৰি এইখিনি পালোহি প্ৰভু হৰি হৰি কি শুনিছো এইবোৰ এয়া পানী আনিছো দিয়ক আৰু দিম নেকি এতিয়াহে উশাহটো ঘূৰি আহিছে মোৰ প্ৰভু এই বাটতে এজনে ক'লে ঘোঁৰাত উঠি অহা দেউ এজনে যোৱা ৰাতি বোলে আপোনাৰ ঘৰত অতিথি আছিলে হয়নে
আছিল আছিল পিছে তেখেত আপোনাৰ এই ঘোঁৰা চুৰ কৰাজন নহয় তেখেত সত্যবাদী ধাৰ্মিক সাক্ষাৎ বিপ্ৰধমনৰ তেখেতে মোক এটা ডাঙৰ উপকাৰ কৰি থৈ গৈছে বুজিছেনে মানুহটো কোনফালে গ'ল ক'বনে তীৰ্থলৈ গৈছে কৃষ্ণ কিয় সুধিলে মানুহটো বাৰু দেখিবলৈ কেনেকুৱা আছিল বগা ক্ষীণ অ ওখকে তেনেকুৱাই কিন্তু সিদ্ধ পুৰুষ ঘোঁৰাটো লৈ গৈছে নেকি নাই নিয়া মোক বেছি থৈ গৈছে নগদ 5 কোটি টকাত বেছি থৈ গৈছে ঘোঁৰা নিলে 5 কোটিত পিছে এলা পেচা ঘোঁৰা নহয় একেবাৰে ঈশ্বৰ প্ৰদত্ত ঘোঁৰা প্ৰভু ঈশ্বৰ এই ঘোঁৰাটোক মোক এবাৰ চাবলৈ দিবনে দিম প্ৰভু কিয় নিদিম বাৰু মোৰ ঘোঁৰা খালতে বান্ধি থৈছো নহয় একেবাৰে লক্ষী ঘোঁৰা ধুনীয়া ঘোঁৰা একেবাৰে লক্ষী ঘোঁৰা আয়ো দেখি আছা এইটো চোন মোৰ ঘোঁৰাটো পক্ষীৰাজ ৰবহে পক্ষীৰাজ এইটো আপোনাৰ ঘোঁৰা কেনেকে হ'ল এইটো দেও প্ৰভুৱে দিয়ে ঘোঁৰা আপোনাৰ ঘোঁৰাই টকা দিয়ে ঘোঁৰাই টকা দিয়ে ঘোঁৰাই টকা দিয়ে দিয়েতো হেৰি গছত গৰু উঠাৰ কথা কেলে কৈছে বাৰু হেৰি দিয়েতো আকৌ এইটো ঘোঁৰাই বিস্তাৰ লগত দিনেও 4 কোটি টকা ত্যাগ কৰে বিশ্বাস নহয় যদি টকা পৰি আছে দেখিছে বুজিলো পাখণ্ড বামুণে আপোনাকো ৰামটাঙন মাৰিলে মানে ঠগিলে মোৰ পৰা চুৰি কৰি আনি ঘোঁৰাটো আপোনাৰ তাত বেচিলে কিয় হব হে ইমান সাধু সন্ত মানুহ এজনে ইমান গঢ়িত কাম কৰিব পাৰে জানো সাধু সন্ত বাহিৰে ৰং চং বুজিছে আমাক দুয়োকে ঠগি বামুণ পলাল মোৰ দেখোন সৰ্বনাশ হ'ল হেৰি যিবোৰ কৈছে সত্যনে সত্য অসত্য ই বিষ্ঠা ত্যাগ কৰিলে গম পাই যাব মই দেখোন নিগমে মৰিলো সাঁচতীয়া ধনো গ'ল ঘোঁৰাও গ'ল এতিয়া যিটো দেখিছো মোৰ প্ৰাণটো যাব কি হ'ল মোৰটো ঘূৰাইছে ভকত অকমান বহি লওকচোন ব'লক এইফালে আহকচোন আহক এইখিনিতে বহক ঘূৰিছে গোটেইবোৰ ঘূৰিছে শুনিছ না ক'ত আছ বেগতে মোৰ কিবা এটা হৈছে কি হ'ল আপোনাৰ হয়নে মোক ঘূৰাইছে গ'ল নকয় কেলে দৈ বাখন তল গ'ল বুজিছ পানী পিছনে আপুনি কিয় এনেখন কৰিছে আপুনি কিবা কৰিছে নেকি মইনো কি কম মোৰো একে অৱস্থা সকলো ঘূৰিছে টকা ঘূৰিছে দেও ঘূৰিছে পাখণ্ড দেও ঘূৰিছে ঘোঁৰা ঘূৰিছে সকলো ঘূৰিছে মোকো অকমান ধৰা
এতিয়া কন্দা কটা কৰি কি লাভ হ'ব? যোৱা মানুহ গুচি গ'ল। এইখন পৃথিৱীত কোননো সদায় জীয়াই থাকে? দেউতাৰ দৰে মৰমীয়াল মানুহ এজন ভগৱানে নি আমাক কিয় বাৰু নিথৰুৱা কৰিলে? এই নষ্ট যোৱা, এই অমংগলা কথাবোৰ কিয় কৈছ? জীয়া মানুহটো কিয় মাৰিছ তই? দেউতা জীয়াই থকা হলে ইমান দিন ঘৰলৈ ঘূৰি নহাকৈ নাথাকে নহয়। অমংগলীয়া কথাবোৰ কৈ মোৰ মনত কিয় দুখ দিছ? এনেই ৰাতি মোৰ টোপনি নহা হৈছে। মানুহটোৱে সঁচাকৈ যাওঁ বোলে মোক এৰি থৈ গুচি গ'ল। দেউতাৰ দৰে শান্ত শিষ্ট মানুহ এজনক শিয়াল খেদা দি খেদি এতিয়া কণা কটা কৰি দেখুৱাবলৈ আহিছে। দেউতাই চাকৈ মনৰ দুখতে ক'ৰবাত আত্মহত্যা কৰিলে। প্ৰভু, বাপেৰে আত্মহত্যা নকৰে বুজিছ? যিহে মানুহ আনক মাৰি হলেও বাচি থাকিব। জীয়াই আছে যদি কিয় ঘৰলৈ অহা নাই? মোৰ ওপৰত খং কৰি নহাকৈ আছে আকৌ। এদিন নহয় এদিন আহিবই, তই চাবি। আইদেউ, দেউতাই বাৰু আকৌ বিয়া বাৰু কৰাই চপনীয়া হ'ল নেকি? ঐ জহনি যোৱা, তোৰ মুখত পোক লাগক। হে, বাপেৰে এতিয়া বিয়া কৰা বয়স আছে নেকি? মতা মানুহৰ কি বিশ্বাস? বিয়া কৰাইছে যদি ভালেই কৰিছে। আপোনাৰ যিহে জুই লগা মুখ। কি কলি? হে, ঐ কি কলি? এই বাঘৰ আগতেল খোৱা। তই কি কলি? এতিয়া মোক আইদেউ, 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 কোনোবা এজন আহিছে। ৰজাৰ বিষয়া যেন লাগিছে। আপুনি দেউতা, এইটো কি ৰূপ লৈ আহিছে? দেউতা আপুনি ৰজা হ'ল নেকি? এখন